বিশ্বৰ তৃতীয় বৃহত্তম মহাসাগৰৰ নাম ভাৰত মহাসাগৰ। 1515 চনৰ পৰা ই জনাজাত অচেনিয়াছ অৰিয়েণ্টালিছ ইণ্ডিকাছ বা ভাৰত মহাসাগৰ নামেৰে, আৰু এই নামৰ জন্ম ভাৰত নামৰ পৰা। প্ৰাচীন ভাৰতীয়সকলে ইয়াক সিন্ধু মহাসাগৰ নামেৰে মাতিছিল। 18শ শতাব্দীৰ মাজভাগলৈকে ইয়াক কোৱা হৈছিল পূব মহাসাগৰ, কিন্তু 15 শতাব্দীত এদল চীনা অভিযন্তাই ইয়াক পশ্চিম মহাসাগৰ নাম দিয়ে। মাথো ইয়ে নহয়, হিন্দু মহাসাগৰ আৰু ভাৰতীয় মহাসাগৰ এনে বহু নামেৰে মতা হৈছিল ইয়াক। কিন্তু প্ৰাচীন গ্ৰীক ভূগোল অনুসৰি গ্ৰীকসকল ভাৰত মহাসাগৰৰ অঞ্চলটোক এৰিথ্ৰিয়ান সাগৰ বুলি মাতিছিল। ইণ্ডিয়ান অচিয়ান ৱৰ্ল্ডৰ নতুন ধাৰণা পাবলৈ আৰু ইয়াৰ ইতিহাস নতুনকৈ লিখিবলৈ এই মহাসাগৰৰ বাবে নতুন নামৰ প্ৰস্তাৱ কৰা হয়, আৰু এই নতুন নামসমূহ হ'ল এছিয়ান সাগৰ আৰু আফ্ৰাচিয়ান সাগৰ। সুপ্ৰিয় দৰ্শক, কিয় কেনেকৈ এই পৰ্বত বলক জানি লওঁ ভাৰত মহাসাগৰ সম্পৰ্কে। বন্ধুসকল, মই ৰাহুল আৰু আপুনি চাই আছে কিয় কেনেকৈ। ভাৰত মহাসাগৰৰ মুঠ আয়তন 7,05,60,000 বৰ্গ কিলোমিটাৰ, যি পৃথিৱীৰ মুঠ জলভাগৰ প্ৰায় 20%। পাৰস্য উপসাগৰ আৰু ৰেড চি বা লোহিত সাগৰৰ দৰে এই মহাসাগৰত বহুকেইটা প্ৰান্তীয় সাগৰ আছে। এই প্ৰান্তীয় সাগৰসমূহ যদি ধৰা নহয়, তেন্তে ভাৰত মহাসাগৰৰ আয়তন প্ৰায় 6 কোটি বৰ্গ কিলোমিটাৰত নামি আহে। এই মহাসাগৰৰ অন্তৰ্ভুক্ত আৰু কিছুমান উল্লেখযোগ্য প্ৰান্তীয় সাগৰ হ'ল আৰব সাগৰ, আন্দামান সাগৰ আৰু বংগোপসাগৰ। ইয়াৰ অবিহনেও আছে লেকাজাউক সাগৰ, সোমালিয়া সাগৰৰ দৰে আঞ্চলিক সাগৰো। ভাৰত মহাসাগৰৰ উত্তৰত ভাৰত, বাংলাদেশ, পাকিস্তান আৰু ইৰাণ, পশ্চিমত ইষ্ট আফ্ৰিকা আৰু আৰৱ উপদ্বীপ, পূবত মালয় উপদ্বীপ, অষ্ট্ৰেলিয়া, ইণ্ডোনেছিয়া আৰু দক্ষিণত আছে দক্ষিণ মহাসাগৰ বা এণ্টাৰ্কটিকা মহাদেশ। উত্তৰ দক্ষিণত ভাৰত মহাসাগৰৰ সৰ্বোচ্চ বিস্তৃতি এণ্টাৰ্কটিকা আৰু বংগোপসাগৰৰ মাজত অৱস্থিত। ইয়াত ভাৰত মহাসাগৰৰ দৈৰ্ঘ্য প্ৰায় 9,600 কিলোমিটাৰ আৰু পূব-পশ্চিমত সৰ্বোচ্চ বিস্তৃতিৰ অৱস্থান আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মধ্যৱৰ্তী অঞ্চলত, যাৰ দৈৰ্ঘ্য প্ৰায় 7,600 কিলোমিটাৰ। ভাৰত মহাসাগৰৰ গড় গভীৰতা 3,741 মিটাৰ। ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ দক্ষিণত অৱস্থিত জাভা ট্ৰেঞ্চ হৈছে এই মহাসাগৰৰ সকলোতকৈ গভীৰতম অঞ্চল, যাৰ গভীৰতা 7,258 মিটাৰ। ভাৰত মহাসাগৰৰ তিনিফালে স্থলভাগ আৰু এটি দ্বীপপুঞ্জ থকা বাবে এইটো আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰতকৈ অলপ বেলেগ ধৰণৰ। এই মহাসাগৰ ভাৰতীয় উপদ্বীপ কেন্দ্ৰিক। মানৱ ইতিহাসৰ আৰম্ভণিৰ পৰা উদ্ভাৱন, বাণিজ্য আৰু ধৰ্মৰ জৰিয়তে বিভিন্ন অঞ্চলক সংযুক্ত কৰি ৰাখিছে এই মহাসাগৰ। ভাৰত মহাসাগৰৰ দীৰ্ঘতম উপকূলীয় অঞ্চলত অৱস্থিত অষ্ট্ৰেলিয়া, ইণ্ডোনেছিয়া আৰু ভাৰত নামৰ তিনিটা দেশ, আৰু ইহঁতৰ প্ৰত্যেকৰে আছে ব্যক্তিগত অৰ্থনৈতিক অঞ্চল। ভাৰত মহাসাগৰৰ 15 বালিচৰলৈ গঠিত এই অঞ্চলসমূহ। এই মহাসাগৰৰ সীমান্তৱৰ্তী দেশসমূহত 2 বিলিয়নতকৈও বেছি মানুহৰ বসবাস, য'ত আটলাণ্টিক মহাসাগৰৰ উপকূলীয় দেশসমূহত বসবাস কৰে 1.7 বিলিয়ন আৰু প্ৰশান্ত মহাসাগৰৰ সমীপৰ দেশসমূহত বসবাস কৰে 2.7 বিলিয়ন মানুহ। এই মহাসাগৰৰ পাৰত অৱস্থিত উপকূলীয় চহৰসমূহৰ মাজত উল্লেখযোগ্য হ'ল মুম্বাই, কলম্বো, ছিংগাপুৰ, পাৰ্থ, জেৰুজালেম আৰু টাৰ্বাইন। এই মহাসাগৰৰ পানী নিষ্কাশন অৱবাহিকাৰ আয়তন প্ৰায় 2,11,00,000 বৰ্গ কিলোমিটাৰ। এটলিষ্ট 800ৰ দৰে নিষ্কাশন অৱবাহিকা আছে সম্পূৰ্ণ মহাসাগৰখনত। ইয়াৰ মাজৰ 50% এছিয়াত, 30% আফ্ৰিকাত আৰু 20% অষ্ট্ৰেলিয়েছিয়াত অৱস্থিত। ভাৰত মহাসাগৰত আহি পৰা নৈসমূহ অন্যান্য মহাসাগৰত পৰা নৈসমূহৰ তুলনাত বহু সৰু। পৃথিৱীৰ বহু বিখ্যাত নদ-নদীৰ পানী আহি পৰিছে এই মহাসাগৰত, যাৰ মাজত আছে জাম্বেজী নৈ, গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, জুব্বা, শ্বাটালাল আৰাব, ৱাডিয়া তাবাছিৰ, লিম্পোপো নদী। ভাৰত মহাসাগৰ চুইচ কানেলৰ জৰিয়তে ভূমধ্য সাগৰৰ সৈতে কৃত্ৰিমভাৱে সংযুক্ত। ভাৰত মহাসাগৰক প্ৰশান্ত মহাসাগৰৰ পৰা পৃথক কৰিছে মালয় দ্বীপপুঞ্জ আৰু অষ্ট্ৰেলিয়া। এণ্টাৰ্কটিকা মহাদেশৰ মধ্যৱৰ্তী স্থান, আৰু আফ্ৰিকা আৰু এণ্টাৰ্কটিকাৰ মধ্যৱৰ্তী বিস্তৃত অঞ্চল পৃথক কৰিছে ভাৰত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰক। আনফালে হৰমুজ প্ৰণালী আৰু ওমান উপসাগৰৰ মাধ্যমত ই যথাক্ৰমে আৰৱ সাগৰ আৰু পাৰস্য উপসাগৰৰ লগত সংযুক্ত হৈছে। বিশেষ কেইবাটা বৈশিষ্ট্যই ভাৰত মহাসাগৰক অনন্য কৰি তুলিছে।
ইয়াৰ উষ্ণ তাপমান জলবায়ু পৰিৱৰ্তনত বিশেষভাৱে ধাৰাসাৰ বৰষুণ, ছুনামি, চাইক্লন আনকি শক্তিশালী ধুমুহা সৃষ্টিত ব্যাপক ভূমিকা ৰাখে। এইসমূহ বিবেচনাত ভাৰত মহাসাগৰক বিপদজনক মহাসাগৰ বুলিও কোৱা হয়। এই মহাসাগৰৰ পানী উত্তৰ আৰু দক্ষিণ দুই দিশত বৈ যায়। দক্ষিণ-পশ্চিম মৌচুমী বতাহ ভাৰত মহাসাগৰৰ পৰা প্ৰচুৰ পৰিমাণে জলীয় বাষ্প বোৱাই আনে, যাৰ ফলত ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। বিশ্বৰ উষ্ণতম মহাসাগৰ হৈছে ভাৰত মহাসাগৰ। ইয়াৰ ওপৰৰ ভাগৰ পানীৰ গড় তাপমান মহাসাগৰৰ বিভিন্ন অংশত বিভিন্ন ধৰণৰ। মূলতঃ এই মহাসাগৰৰ পানীৰ উষ্ণতা নিৰ্ভৰ কৰে ইয়াৰ অৱস্থান আৰু সাগৰীয় প্ৰৱাহৰ ওপৰত। বিষুৱ ৰেখাৰ ওচৰা-ওচৰি ইয়াৰ পানীৰ উষ্ণতা 28 ডিগ্ৰী চেলছিয়াছ, কিন্তু উপকূলীয় অঞ্চলত উষ্ণতাৰ পৰিমাণ আৰু বেছি। এই মহাসাগৰৰ পানীৰ সৰ্বনিম্ন গড় তাপমাত্ৰা থাকে প্ৰায় 22 ডিগ্ৰী চেলছিয়াছ, কিন্তু দক্ষিণ অংশত এণ্টাৰ্কটিকা অঞ্চলত পানীৰ তাপমান হয় 2 ডিগ্ৰী বা তাতকৈও কম। ফলত তাত গোটেই বছৰ ধৰি থাকে বৰফৰ অৱস্থিতি। অন্যান্য মহাসাগৰৰ তুলনাত ভাৰত মহাসাগৰৰ পানীত অক্সিজেনৰ পৰিমাণ তুলনামূলকভাৱে কম হোৱাত বহু সামুদ্ৰিক উদ্ভিদৰ পক্ষত ইয়াত বেছি দিন বাচি থকাটো সম্ভৱ নহয়। ভাৰত মহাসাগৰৰ দাঁতিত আছে সৰু ডাঙৰ বহু দ্বীপ। ইহঁতৰ মাজৰ এটি হ'ল মাদাগাস্কাৰ, যি বিশ্বৰ চতুৰ্থ বৃহত্তম দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ বাহিৰেও আছে ৰিউনিয়ন দ্বীপ, চেচেলছ, মাউৰিটিয়াছ, কমৰছ, মালদ্বীপছ আৰু শ্ৰীলংকা। ইণ্ডোনেছিয়া দ্বীপপুঞ্জ এই মহাসাগৰৰ পূবত অৱস্থিত। ভাৰত মহাসাগৰৰ সকলোতকৈ পৰিচিত দুটা জলপথৰ এটি হ'ল মিছৰৰ চুইজ কানাল, অইন এটি হ'ল মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ মধ্যৱৰ্তী মালাক্কা প্ৰণালী। মানুহৰ তৈয়াৰী চুইজ কানাল মূলতঃ ভূমধ্য সাগৰ আৰু ৰেড চি বা লোহিত সাগৰৰ মাজত সংযোগ স্থাপন কৰিছে। বিশ্বৰ গুৰুত্বপূৰ্ণ সমুদ্ৰ বন্দৰৰ মাজৰ বেছিভাগৰে অৱস্থান ভাৰত মহাসাগৰত। এই মহাসাগৰৰ সকলোতকৈ ব্যস্ততম কণ্টেইনাৰ পৰিবহণকাৰী বন্দৰ হৈছে ছিংগাপুৰ। ইয়াৰ বাহিৰেও আছে আমাৰ ভাৰতবৰ্ষৰ মুম্বাই আৰু চেন্নাই বন্দৰ, ইণ্ডোনেছিয়াৰ জাকাৰ্টা, কেনিয়াৰ মাম্বছা আৰু দক্ষিণ আফ্ৰিকাৰ সকলোতকৈ ডাঙৰ আৰু ব্যস্ততম বন্দৰ দুৰবান। ভাৰত মহাসাগৰ তেল পৰিবহণৰ বাবে গুৰুত্বপূৰ্ণ জলপথ, কিয়নো এইটো মধ্যপ্ৰাচ্যৰ তেল সমৃদ্ধ দেশসমূহৰ লগত বাকী বিশ্বক সংযুক্ত কৰিছে। প্ৰতিদিন এই মহাসাগৰৰ ওপৰেৰে কেইবা মিলিয়ন বেৰেল অপৰিশোধিত চালানী তেল পৰিবহণ কৰা হয়। বিশ্বৰ বিভিন্ন দেশত তেল পৰিবহণকাৰী জাহাজসমূহৰ 80% এই মহাসাগৰৰ ওপৰেৰে চলাচল কৰে। ইয়াৰ মাজৰ হৰমুজ প্ৰণালী দি 40%, মালাক্কা প্ৰণালী দি 35%, বাব আল মাণ্ডাব প্ৰণালীৰে চলাচল কৰে 8%। এই মহাসাগৰৰ উপকূলৰ বালিত আছে উচ্চ মাত্ৰাৰ খনিজ পদাৰ্থ, আৰু ইয়াৰ উপকূলীয় সমুদ্ৰৰ দাঁতিক সৰ্বোচ্চভাৱে ব্যৱহাৰ কৰিছে ভাৰত, পাকিস্তান, দক্ষিণ আফ্ৰিকা, ইণ্ডোনেছিয়া, শ্ৰীলংকা আৰু থাইলেণ্ডৰ দৰে দেশসমূহে। এইসমূহ কাৰণতে চীনৰ বিভিন্ন প্ৰতিষ্ঠান ভাৰত মহাসাগৰৰ দাঁতিকাষৰীয়া বিভিন্ন বন্দৰত বিনিয়োগ কৰি আহিছে। এই সকলোবোৰৰ দৰে এই মহাসাগৰৰ প্ৰাণীজগতো বিশেষ বৈচিত্ৰ্যপূৰ্ণ। ইয়াত দেখা পোৱা যায় বিভিন্ন বিলুপ্তপ্ৰায় প্ৰজাতিৰ, যাৰ মাজত আছে কাছ, শিল, চিকাও। ভৌগোলিক জলবায়ু আৰু সমুদ্ৰৰ পানীৰ উষ্ণতাৰ বাবে ইয়াত মাছৰ উৎপাদন বহু ভাল। দেশ-বিদেশত জনপ্ৰিয় দামী মাছৰ মাজত আছে টুনা ফিছ। টুনা উৎপাদনত এই মহাসাগৰৰ অৱস্থান দ্বিতীয় স্থানত। ৰাছিয়া, জাপান, দক্ষিণ কোৰিয়া আৰু টাইৱানৰ মাছমৰীয়াসকল এই সাগৰৰ পৰা মিছা মাছ আৰু টুনা মাছ চিকাৰ কৰে। কিন্তু সমুদ্ৰৰ তাপমান বাঢ়ি যোৱাত ইয়াৰ প্ৰভাৱ পৰিছে মহাসাগৰৰ ইক'চিষ্টেমৰ ওপৰত। ফলত যোৱা 50 বছৰত ইয়াত টুনা মাছৰ উৎপাদন কমিছে 50ৰ পৰা 90%। সমুদ্ৰৰ পানীৰ উষ্ণতা বঢ়াৰ ফলত নেতিবাচক প্ৰভাৱ পৰিছে অইন মাছৰ ওপৰতো। এই মহাসাগৰত বিদ্যমান প্ৰবাল প্ৰাচীৰৰ আয়তন প্ৰায় 2 লাখ বৰ্গ কিলোমিটাৰ। প্ৰবাল প্ৰাচীৰ, চিগ্ৰেছ বেট আৰু মেনগ্ৰোভ ফৰেষ্ট হৈছে ভাৰত মহাসাগৰৰ সকলোতকৈ কাৰ্যকৰী ইক'চিষ্টেম। এই মহাসাগৰৰ উপকূলীয় অঞ্চলত প্ৰতি বৰ্গ কিলোমিটাৰত 20 টনকৈ মাছৰ উৎপাদন হয়। সেইবাবে এইসমূহ অঞ্চলৰ প্ৰতি বৰ্গ কিলোমিটাৰত কেইবা হাজাৰ মানুহ বসবাস কৰে, আৰু মাছ ধৰাৰ কৌশলসমূহ ভালদৰে জানে সিহঁতে। কিন্তু ই বহুবাৰ ইক'চিষ্টেমৰ বাবে ধ্বংসাত্মকো হৈ উঠে। ভাৰত মহাসাগৰত 80,984 কিলোমিটাৰ অঞ্চল জুৰি বিস্তৃত মেনগ্ৰোভ ফৰেষ্ট, যি বিশ্বৰ প্ৰায় 2/3 এভাগ। 1930ৰ দশকত পশ্চিম ভাৰত মহাসাগৰৰ দক্ষিণ আফ্ৰিকীয় উপকূলত
চিলিকান্ত নামক এক ধৰণৰ প্ৰাক-ঐতিহাসিক সামুদ্ৰিক মাছৰ সন্ধান পোৱা যায়। পিছত 90 দশকত ইয়াক দেখা পোৱা যায় ইণ্ডোনেছিয়াৰ চুৱালুচি দ্বীপত, কিন্তু বেছিভাগ চিলিকান্ত পোৱা গৈছে কমৰো দ্বীপত। ভাৰত মহাসাগৰত আছে বৈচিত্ৰ্যময় ইতিহাস, ঐতিহ্য, সংস্কৃতি, প্ৰাকৃতিক সম্পদৰ এক অনন্য মিশ্ৰণ। মূলতঃ 60 আৰু 70ৰ দশকৰ পৰা ইয়াৰ গুৰুত্ব বাঢ়ি গৈ থাকে। কোল্ড ৱাৰ বা শীতল যুদ্ধৰ পিছত ইয়াক লৈ বাঢ়ি গৈ থাকে ৰাজনৈতিক অস্থিৰতা, আৰু এতিয়াতো এই মহাসাগৰক লৈ শক্তিৰ যুঁজত নামি পৰিছে আমাৰ ভাৰতবৰ্ষ আৰু চীন। ভিডিঅ'টো যদি এনজয় কৰিলে দেন লাইক আৰু শ্বেয়াৰ কৰক। ইয়াৰ বিষয়ে কিবা প্ৰশ্ন বা পৰামৰ্শ থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰক, আৰু পৰৱৰ্তী সময়ত ভিডিঅ' আপলোড হোৱাৰ লগে লগে চাব খুজিলে কি কিয় কেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটোত প্ৰেছ কৰক।